শইকীয়া বাইদেউক এখন আদৰণি জনাইছোঁ। সভাপতি এখন চেলেঙৰে তেখেতক আদৰণি জনাইছে আৰু এখন শৰাইৰে বিশিষ্ট তেখেতৰ কংগ্ৰেছৰ প্ৰতি যি সেৱা, সেই সেৱাৰ বাবে আজি তেখেতক আদৰণি জনোৱা হৈছে। তেখেতক আজি ডক্টৰ হেমুবা শইকীয়া বাইদেউলৈ সম্বৰ্ধনা। অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। হে বিদুষী, আপুনি বহু গুণৰ অধিকাৰী। গড়গাঁও মহাবিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি ৰাজনীতি বিজ্ঞান বিষয়ত গৱেষণা কৰাৰ লগতে আপুনি প্ৰত্যক্ষভাৱে ৰাজনীতিৰ পথাৰত জড়িত হৈ দেশ আৰু দহৰ হকে অবিৰত সেৱা আগবঢ়াই আহিছে। গুৱাহাটী মহানগৰীৰ প্ৰথমগৰাকী নিৰ্বাচিত মহিলা মেয়ৰ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ, পৰ্যটন ৰেচম বয়নদী বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি প্ৰতিটো ক্ষেত্ৰত আপুনি যিমান পাৰদৰ্শিতা দেখুৱাইছিল, সিমানেই সুচাৰুৰূপে আপুনি নিজৰ ঘৰ আৰু সংসাৰ চলাই গৈছিল। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পত্নী হোৱাৰ বাবেই ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় হৈ থাকিবলগীয়া হৈছিল যদিও আপুনি এগৰাকী গৃহিণী হিচাপে সকলোৰে মনৰ সাজ বহুৱাই থৈছে। ৰাজনৈতিক বিচক্ষণতাৰ উপৰিও আতিথ্য আৰু সুব্যৱহাৰ আপোনাৰ ব্যক্তিত্বৰ অন্যতম অলংকাৰ। তেনেই সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি আপুনি নিজৰ পৰিয়ালৰ সকলোৰে আদৰ যত্ন লোৱাৰ সমান্তৰালভাৱে ২০০১ৰ পৰা ২০০৬লৈ বয়ন আৰু ৰেচম বিভাগৰ মন্ত্ৰী হিচাপে ৰাজ্যখনত জাগৰণ আনিবলৈ সক্ষম হৈছিল। কংগ্ৰেছ দলৰ একনিষ্ঠ সেৱক হোৱাৰ বাবেই আপুনি জীৱনত বহু লাঞ্ছনা গঞ্জনা সহ্য কৰিবলগীয়া হৈছে যদিও আজিলৈকে হাৰ নমনাকৈ যুঁজ দি গৈছে। বহু ধুমুহাৰ মূৰৰ ওপৰেৰে পাৰ হৈ যোৱাৰ পিছতো বটবৃক্ষৰ দৰে স্থিৰ হৈ আপুনি কংগ্ৰেছ কৰ্মীসকলক ছাঁ দি ৰাখিছে। আপুনি ১৯৯৪ চনতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৭২ চনতেই কংগ্ৰেছ দলৰ সাধাৰণ সদস্য পদ গ্ৰহণ কৰি দলক শক্তিশালী কৰাৰ বাবে আহুপুৰুষাৰ্থ কৰিছিল। ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ এই সময়ছোৱাত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আপোনাক সম্ভাষণ জনাবলৈ পাই ধন্য হৈছোঁ। আশা কৰিছোঁ আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ সকলো কৰ্মীকে পূৰ্বৰ দৰে মৰম আৰু আশীৰ্বাদ যাচি যাব। আমি আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ। শ্ৰদ্ধাৰে ভূপেন কুমাৰ বৰা, সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি। মই বহি দিম।